মাইনাৰ লিভাৰৰ প্ৰব্লেম হৈ আছে। আমি হায়দৰাবাদত চিকিৎসা চলি আছে বৰ্তমান। চিএম ছাৰে নিছিলে বাৰু 2022 পৰা। গতিকে আজি যদি এইখন চৰকাৰ নহ'লে আমি যিহেতুকে আমি মাইনা ঘূৰাই নাপালোঁ হয়, যথেষ্ট বহুতখিনি টকাৰ প্ৰয়োজন। লগালগ চিএম ছাৰ আমাক পঠাই দিছে, তাৰপিছত ইয়াতে এডমিট 1 মাহ কৰিছে, ইয়াৰ পৰা আকৌ ফ্লাইটত পঠাই দিছে। যাতায়াত ব্যৱস্থা, খোৱা বোৱা সকলো ফ্ৰী, যাতায়াত ফ্ৰী, খোৱা বোৱা ফ্ৰী, দৰৱটো ফ্ৰী, লগতে তেওঁলোকৰ পিছত অস্ত্ৰোপচাৰ যি হয় সেইটোও ফ্ৰী। যিটো চিকিৎসা ব্যৱস্থাটো সম্পূৰ্ণ বিনামূলীয়া হ'ব। যদি অস্ত্ৰোপচাৰ কৰিবলগীয়াও হয় গোটেইখিনি বিনামূলীয়া হ'ব। ইয়াতে যদি কিবা নহয়, কিছুমান ধৰক গুৱাহাটী চিকিৎসালয়ত কিছুমান ট্ৰিটমেণ্ট নহ'ব পাৰে, সেইখিনি লাগিলে আমি তেতিয়া বেলেগতো ৰেফাৰ কৰি দিম। আমাৰ মুখ্যমন্ত্ৰী মানে এটা ভিছন আছিলে, যে এটা ভাবিছিলে তেওঁ যে আমি এই মেগা হেল্থ কেম্পৰ জৰিয়তে য'ত 18 বছৰৰ তলৰ যিমানবিলাক ৰোগী আছে চিনাক্তকৰণ কৰি তেওঁ কি ট্ৰিটমেণ্ট কৰা গ'ল, তেওঁৰ অস্ত্ৰোপচাৰে লাগে বা দৰৱ খালে হ'ব, আৰু পিছলৈকে তেওঁ কি লাগিব ফ'ল' আপ, গোটেইখিনি আমাৰ ডাটা হিচাপে ৰখি যাব। আৰু পিছলৈকে সেই ডাটাখিনি ইউজ কৰি তেওঁ ছাপ'জ আজি হ'ল 15 বছৰ কামৰ হ'ল যদি বা 9 বছৰ হ'ল, 9 বছৰ 10 বছৰ যদি কিবা আৰু চলি থাকিব লাগে ট্ৰিটমেণ্ট, সেই গোটেই ডাটাটো চলি থাকিব। এটা মানে ধুনীয়াকৈ এটা ডাটা বেছ থাকি যাব, পিছলৈকে তেওঁৰ যিমান ট্ৰিটমেণ্ট লাগে এই গোটেইখিনি তাতে থাকি যাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ একক প্ৰচেষ্টাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আয়োজন হৈছে এটা মেগা হেল্থ কেম্প। আৰু এই মুহূৰ্তত মই মোৰ সতীৰ্থ জয়ন্ত দত্তক মই অনুৰোধ জনাম দেখুৱাবৰ কাৰণে দৃশ্যটো। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ প্ৰায় 3000তকৈ অধিক ৰোগী আজি আহিছে ইয়ালৈ। বিভিন্ন যিসমূহ শিশু আছে বা যিসমূহ 18 বছৰ তলৰ যিসমূহ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলক ইয়ালৈ সম্পূৰ্ণ বিনামূলীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আনি ইয়াত তেওঁলোকক চিকিৎসা কৰা হৈছে। মই জয়ন্তক অনুৰোধ জনাম, জয়ন্ত আপুনি এবাৰ দেখাওক। এয়া অসম চৰকাৰৰ এখন আঁচনি, শুশ্ৰূষা আঁচনি, যিখন আঁচনিৰ অধীনত যিকোনো বেমাৰ হোৱা 18 বছৰ বয়সৰ তলৰ যিসকল ৰোগী আছে সেই ৰোগীসকলক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ গাড়ী দি ইয়ালৈ অনা হৈছে। আৰু মই দেখুৱাম, আৰু সমান্তৰালভাৱে দেখিছে আপুনি বিভিন্ন প্ৰান্তৰ পৰা অসমৰ এই যিসকল ৰোগীৰ আত্মীয় আহিছে আৰু আহি তেওঁলোকে ইয়াত চিকিৎসা কৰিব আহিছে। আৰু প্ৰণালীবদ্ধভাৱে ইয়াত লাইন পাতি ইয়াত পঞ্জীয়ন কৰিছে। পঞ্জীয়ন কৰাৰ পিছত বিভিন্ন যিসমূহ ৰোগ সেই ৰোগ অনুসৰি তেওঁলোকক বিভিন্ন বিভাগত দেখুৱাইছে। মই দেখুৱাম, এই মুহূৰ্তত মই দেখিছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ দেৱজিৎ চৌধুৰী, তেওঁ নিজেও ব্যস্ত হৈ আছে এই গোটেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটো পৰিচালনা কৰাৰ ক্ষেত্ৰত। গোটেই প্ৰক্ৰিয়াটো আচলতে তেওঁ নিজেই তদাৰক কৰি আছে আৰু কেইবাটাও পঞ্জীয়ন কক্ষ ইয়াত ৰখা হৈছে। মই পুনৰ কৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকক অনা হৈছে, যি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা 18 বছৰৰ তলৰ যিসকল ৰোগী সেই ৰোগীসকলক মই এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। ডক্টৰ চৌধুৰী তেওঁ যথেষ্ট ব্যস্ত হৈ আছে। মই তাৰ মাজতে অকণমান সুধিছোঁ, গোটেই প্ৰক্ৰিয়াটো বৰ ধুনীয়াকৈ আপোনালোকে সুচাৰুৰূপে পৰিচালনা কৰি আছে। কোনখন আঁচনিৰ অধীনত আৰু ক'ৰ পৰা আজি অনা হৈছে? ইমান বহুত মানুহ দেখিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ অনুসৰি মেগা হেল্থ কেম্প, সুৰক্ষা সেতুৰ যোগেদি মেগা হেল্থ কেম্প কিছুমান ফেজ 1, ফেজ 2, ফেজ 3 তিনিটা ফেজ থাকে। ফেজ 1টো হ'ল বেলেগ জেগাত বেলেগ লোকসভাৰ মানে যোনবিলাক আমাৰ আছিলে কনষ্টিটুৱেঞ্চি LAC এৰিয়াবিলাকত বিভিন্ন জেগাত কিছুমান কেম্প বনোৱা গৈছিলে। তাৰ বাবে আমি আমাৰ স্পেচিয়েলিষ্ট ডক্টৰক পঠাইছিলোঁ যেতিয়া আমাক বিচাৰে। তো সেইখিনি আইডেণ্টিফিকেশ্যন হ'ল ফেজ 1। ফেজ 2ত এই ৰোগীবিলাকক বেলেগ জেগালৈ পঠাই দিছে। আমাৰ যোনখিনি তথ্য দিছে তাৰ মতে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈকে প্ৰায় 10,000 মান এই সুৰক্ষা সেতুৰ যোগেদি যিমানখিনি আইডেণ্টিফাই কৰা গ'ল, যিমানখিনি মানে তেওঁলোকক ধৰা পেলোৱা গ'ল, তেওঁলোকক আমাৰ GMC-লৈকে পঠাই দিব। আৰু আমি এই গোটেই প্ৰক্ৰিয়াটো আমাৰ ইয়াতে CN চেণ্টাৰত কৰিম বুলি ভাবিছোঁ। আমাৰ আজি এইটো 6 নম্বৰ কেম্প। ফাৰ্ষ্ট কেম্পটো আৰম্ভ হৈছিলে নৱেম্বৰ 1 তাৰিখে। যেনেকৈ আপুনি দেখিলে এখন যোনটো জাগাৰ পৰা আহে, আজি যেনেকৈ বঙাইগাঁৱৰ পৰা আহিছে বা গোৱালপাৰা বা ডিমা হাছাও, এইবিলাক জাগাৰ পৰা তেওঁলোকৰ ডিষ্ট্ৰিক্ট অথৰিটিয়ে আমাক থ্ৰু NHM গোটেইখিনি নেশ্যনেল হেল্থ মিছনৰ থ্ৰুদি হয়, তেওঁলোকে পঠাই দিয়াৰ পিছত আমাৰ ইয়াতে অহাৰ লগে লগে আমি তেওঁলোকৰ যোনটো এটা ইউনিক নাম্বাৰ দিয়ে, এইটো ওলোৱাৰ লগে লগে তেওঁৰ ফটো হিচাপে বা যি বেমাৰ আছে গোটেইখিনি ওলাই যায়। সেইমতে আমি তেওঁক আইডেণ্টিফাই কৰি এখন কাগজ বনাই দি বেলেগ বিষয়লৈকে পঠাই দিওঁ। তেওঁলোকক তাতে চোৱাৰ পিছত যোনখিনি দৰকাৰী পৰীক্ষা আমি এইখিনি কৰি দিছোঁ ফ্ৰী অফ কষ্ট। যোনখিনি দৰৱ লগা সেইখিনি আমি দিছোঁ ফ্ৰী অফ কষ্ট। আৰু অস্ত্ৰোপচাৰ যদি লাগে আমি সেইমতে তেওঁলোকক পিছলৈকে ডেট এটা দি পেলাই অস্ত্ৰোপচাৰৰ কাৰণে মাতিম। সেইটো হ'ল ফেজ 3 হ'ব যেতিয়া।
আজি আজি কিমানমান আহিছে আজি বহুত দেখিছোঁ আমাৰ 2162জন লোক আহিব বুলি কৈছিলে আজি আমাক মানে যোনটো তথ্য দিছিলে তাৰ ভিতৰত এতিয়ালৈকে পঞ্জীয়ন হৈছে প্ৰায় 900 ৰোগীৰ পঞ্জীয়ন হৈছে। আপোনালোকে দেখিছে বেলেগ বেলেগ আমি 9টা কাউণ্টাৰ খুলিছোঁ, ইয়াতো আছে সেইফালেও আছে। আমাৰ সকলো ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ইয়াতে লাগি আছে। আমাৰ নৰ্মেল যোনখিনি হস্পিটেলৰ কাৰ্য লগতে আমাৰ ইমাৰ্জেঞ্চি সেইখিনি চলি আছে। তথাপিও সকলোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সকলো ডক্টৰ কৰ্মী সকলোৱে ইয়াতে উঠি পাৰি মানে লাগি ধৰিছে, মানে গোটেই কামখিনি যেন ভালকৈ হয় আৰু যোনটো মুখ্যমন্ত্ৰীৰ পদক্ষেপ লৈছিলে সেইখিনি যেন আমি ভালকৈ কৰিব পাৰোঁ, সকলোৱে আগবাঢ়ি আহিছে। মানে সম্পূৰ্ণ যিটো চিকিৎসা ব্যৱস্থাটো সম্পূৰ্ণ বিনামূলীয়া হ'ব। যদি অস্ত্ৰোপচাৰ কৰিবলগীয়াও হয় গোটেইখিনি বিনামূলীয়া হ'ব। ইয়াতে যদি কিবা নহয়, কিছুমান ধৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিছুমান ট্ৰিটমেণ্ট নহ'ব পাৰে, সেইখিনি লাগিলে আমি তেতিয়া বেলেগতো ৰেফাৰ কৰি দিম। সেইটো মানে পিছৰ পৰ্যায়লৈকে যাব আৰু দেখিছোঁ গাড়ী লৈ মানুহ অহা দেখিছোঁ। হয়, চবেই গাড়ী লৈ পেলাই দেখিছোঁ, ধুনীয়াকৈ বেনাৰ লগাই আহিছে কোন জেগাৰ পৰা আহিছে, আৰু তেওঁলোকৰ লগত কিছুমানে ডক্টৰো আহিছে আৰু স্বাস্থ্যকৰ্মী আহে, কিছুমান মাল্টিপাৰ্পাছ ৱৰ্কাৰ বুলি যোনটো কয়, আশা কৰ্মীও আহে। তেওঁলোকৰ গোটেই দলটোক লৈ আনে আৰু বেলেগ বেলেগ জেগালৈকে লৈ পেলাই মানে অলপমান সহায় কৰি দিয়ে। যাতায়াত ব্যৱস্থা, খোৱা বোৱা সকলো ফ্ৰী। যাতায়াত ফ্ৰী, খোৱা বোৱা ফ্ৰী, দৰৱটো ফ্ৰী, লগতে তেওঁলোকৰ পিছত অস্ত্ৰোপচাৰ যি হয় সেইটোও ফ্ৰী। গোটেইখিনি মই দেখিছোঁ আপুনি কেইবাদিনো ধৰি গোটেই ব্যৱস্থাৰ লগত জড়িত হৈ আছে। এনে বহু জেগা আছে যিবিলাক জেগাত নেকি উন্নত চিকিৎসা নাপায় মানুহৰ বা এনেধৰণৰ বেমাৰ হ'লে মানে কেনেকৈ উপকৃত হৈছে বুলি আপুনি দেখি আছে যে যিসকল একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগী। আমাৰ মুখ্যমন্ত্ৰী মানে এটা ভিছন আছিলে যে এটা ভাবিছিলে তেওঁ যে আমি এই মেগা হেল্থ কেম্পৰ জৰিয়তে য'ত 18 বছৰৰ তলৰ যিমানবিলাক ৰোগী আছে চিনাক্তকৰণ কৰি তেওঁ কি ট্ৰিটমেণ্ট কৰা গ'ল, তেওঁৰ অস্ত্ৰোপচাৰে লাগে বা দৰৱ খালে হ'ব, আৰু পিছলৈকে তেওঁ কি লাগিব ফ'ল' আপ, গোটেইখিনি আমাৰ ডাটা হিচাপে ৰখি যাব। আৰু পিছলৈকে সেই ডাটাখিনি ইউজ কৰি তেওঁ চাপ'জ আজি হ'ল 15 বছৰ কাৰোবাৰ হ'ল যদি বা 9 বছৰ হ'ল, 9 বছৰ 10 বছৰ যদি কিবা আৰু চলি থাকিব লাগে ট্ৰিটমেণ্ট, সেই গোটেই ডাটাটো চলি থাকিব। এটা মানে ধুনীয়াকৈ এটা ডাটা বেছ থাকি যাব, পিছলৈকে তেওঁৰ যিমান ট্ৰিটমেণ্ট লাগে এই গোটেইখিনি তাতে থাকি যাব। মানে হেল্থ কেম্পটো আপোনাৰ দুদিনীয়া নহয় বা এদিনীয়া নহয়। কাৰোবাৰ যদি অকণমান ডাঙৰ বেমাৰ হৈছে, যাক দীঘলীয়া এটা ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব, তেওঁলোকৰ ডাটাও ইয়াত ৰখা হ'ব। তেওঁলোকক দীঘলীয়া যিমান বছৰে প্ৰয়োজন নহওক তেওঁলোকৰ ট্ৰিটমেণ্ট হৈ থাকিব। এটা হেল্থ কেম্পটোৰ জৰিয়তে তেওঁলোকক চিনাক্তকৰণ হ'ল, চিনাক্তকৰণ কৰি পেলাই আমি এতিয়া যি মানে আমাৰ ট্ৰিটমেণ্ট লাগে সেইখিনি দিলোঁ, আৰু পিছলৈকে এই ডাটাটো মানে ব্যৱহাৰ কৰি পেলাই তেওঁলোকৰ গোটেই যেন জাৰ্ণিটো সুন্দৰ হয়, মানে বেমাৰ মুক্ত হয়, গোটেইখিনি তেওঁ ভাবি পেলাই এই কামটো কৰিছে। ধন্যবাদ থাকিল। বৰ সুচাৰুৰূপে আপোনালোকে পৰিচালনা কৰক, আমি তাৰে কামনা কৰিছোঁ। মই জয়ন্তক এবাৰ অনুৰোধ জনাম, বাহিৰলৈ যাবলৈ মই চেষ্টা কৰিম। মই দেখুৱাইছোঁ, আপুনি যিমান দূৰলৈকে চাই দেখিবলৈ পাব এটা বৰ সুন্দৰ ব্যৱস্থা ইয়াত কৰা হৈছে। দাদা ক'ৰ পৰা আহিছে? এই বাবুটোৰ প্ৰব্লেম হৈ আছে অলপ, তোমাৰ নাৰ্ভৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে আহিছোঁ আৰু গোৱালপাৰাৰ পৰা। না ভাল লাগিছে এইটো, ভাল হ'ব আশা কৰিছোঁ। তো না ভাল চিষ্টেমটো ভাল হৈছে আৰু কি যি হৈছে ভাল হৈছে। ইমান মানুহ যে কৰিছে। এই মাইনাৰ লিভাৰৰ প্ৰব্লেম হৈ আছে, বিনামূলীয়া মানে আমি হায়দৰাবাদত চিকিৎসা চলি আছে বৰ্তমান। CM ছাৰে নিছিলে বাৰু 2022 পৰা। এতিয়া আকৌ অহা মাহৰ 12 তাৰিখে আকৌ চেকআপ লৈ যাম আৰু যথেষ্ট বহুত ভাল কাম কৰিছে। যিহেতুকে আমি নিজৰ ক্ষেত্ৰতে আমি ক'ব পাৰোঁ, যিহেতুকে আজি যদি এইখন চৰকাৰ নহ'লে যিহেতুকে আমি মাইনা ঘূৰাই নাপালোঁ হয়। যথেষ্ট বহুতখিনি টকাৰ প্ৰয়োজন। লগালগ CM ছাৰ আমাক পঠাই দিছে, তাৰপিছত ইয়াতে এডমিট 1 মাহ কৰিছে, ইয়াৰ পৰা আকৌ ফ্লাইটত পঠাই দিছে। ল'ৰা হাৰ্টেৰ প্ৰব্লেম দেখাব ফ্ৰী, খানা দানা সব ফ্ৰী। নাই মই মোৰ লগত ছোৱালী এটা আছে দেখাব কাৰণে। ধুনীয়া বঢ়িয়া হৈছে।